নমস্কাৰ তোমালোক সকলোকে পাইথাগোৰাছ ক্লাছেছৰ এটা নতুন অসমীয়াৰ ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো সকলোৰে নিশ্চয় ভাল মোৰো ভাল আমাৰ পাইথাগোৰাছ ক্লাছেছৰ আগতেও আমি কি কৰিছো হাই সেকেন্ডাৰী ইয়াৰ আমি যেটো কোৰ্সেছ আছিল এটো দিয়া হৈছিল এতিয়া তোমালোকৰ বাবে এইচএস ফাৰ্ষ্ট ইয়াৰৰ কাৰণেও আমি এটা ক্লাছেছ লৈ আহিম তোমালোকে সকলোৱে পাইথাগোৰাছ যেটো এপ হয় হেতু ডাউনলোড কৰিব পাৰিবা ঠিক আছে এতিয়া মই তোমালোকক অসমীয়া পঢ়াম আৰু মোৰ নাম হৈছে লিজা ফুকন ঠিক আছে আমি সকলোৱে লগ পাম ক্লাছেছত ঠিক আছে এতিয়া আজি মই তোমালোকৰ লগত আমাৰ অসমীয়াৰ যেটো সিলেবাস তাৰ বিষয়ে অকনমান আলোচনা কৰিম দেই ঠিক আছে এতিয়া তোমালোকে সিলেবাসখন চাবা তোমালোকৰ ইয়াত থাকিব 5টা ইউনিট ঠিক আছে এতিয়া তোমালোকৰ প্ৰ'ছত থাকিব কিমান 35 মাৰ্কস আৰু পয়েট্ৰিত থাকিব 25 মাৰ্কস তাৰ পিছত তোমালোকৰ ইউনিট 3 দুটা সেকশনত ভাগ কৰিছে এ আৰু বি প্ৰথমটো দিছে তোমালোকৰ এডোলেসেন্স এডুকেশন আৰু ভ্যালু এডুকেশন এই দুটা পাৰ্টত থাকিব তোমালোকৰ 10 নম্বৰ এটা পাৰ্টত থাকিব 5 কৈ ঠিক আছে 10 নম্বৰ তাৰ পাছত তোমালোকৰ সোৱা ইউনিট 4 দিছে গ্ৰামাৰ আৰু ইউনিট 5ত দিছে তোমালোকক এছে ৰাইটিং এবাৰ তোমালোকে কি কৰিব লাগিব ৰচনা লিখিব লাগিব কাৰণ তোমালোকে ফাৰ্ষ্ট এড কি কৰিছিলা ভাব সম্প্ৰসাৰণ লিখিছিলা হয়নে এবাৰ আকৌ তোমালোকে কি কৰিব লাগিব ৰচনা পঢ়িব লাগিব এতিয়া তোমালোকৰ যেটো প্ৰথম ইউনিট প্ৰথম গুটত আছে তোমালোকৰ গদ্য আৰু গদ্য পাও আমি কেটা 8টা গদ্য পাম প্ৰথমটো আছিল তোমালোকৰ মোৰ মাতৃমুখ দৰ্শন এটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ এটা ভ্ৰমণ কাহিনী তেওঁৰ এটা দীঘলীয়া ভ্ৰমণ কাহিনী তাৰে আমি কি কৰিব পাম প্ৰথম তিনিটা খণ্ডহে আমাক পাঠ্যপুথিত সন্নিবিষ্ট কৰিছে তাৰ বিষয়ে আমি পঢ়িবলৈ পাম এটো খুব এটা ভাল লগা ভ্ৰমণ কাহিনী তেওঁ তাৰ পাছত তোমালোকৰ আছে যতীন্দ্ৰনাথ দুৱৰাদেৱৰ কথা কবিতা মগনিয়াৰ আমি এটো এটা কথা কবিতা এটো আমি এটা কথা কবিতা পঢ়িবলৈ পাম তাৰ পাছত আছে তোমালোকৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ আনন্দৰাম বৰুৱা এতিয়া এই চেপ্টাৰটোত এই পাঠটোত আমি আনন্দৰাম বৰুৱা কোন তেওঁ কিহৰ কাৰণে বিখ্যাত তেওঁ কৰ্ম কেনেকুৱা কৰ্ম উদ্যমী আছিল তেওঁ কেনেদৰে তেওঁ পঢ়া শুনাৰ লগতে নিজৰ কৰণীয়খিনি কৰি গৈছিল সেই বিষয়বস্তুখিনি আমাৰ সন্নিবিষ্ট আছে এই উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ পাঠত আনন্দৰাম বৰুৱা ঠিক আছে এটো খুব ভাল লাগিব পঢ়ি তাৰ পাছত তোমালোকৰ আছে হস্তি বিদ্যানৰ্ব পুথি এটো ডক্টৰ সূৰ্য কুমাৰ ভূয়াৰ দ্বাৰা ৰচিত তাৰ পাছত আছে তোমালোকৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য এটো লিখিছিল তীৰ্থনাথ শৰ্মা দেৱে আৰু আমাৰ জীৱনৰ প্ৰত্যেক ব্যক্তিৰে জীৱনৰ 4টা আশ্ৰয় থাকে সেই আশ্ৰয় কেইটাৰ বিষয়ে আমি এই পাঠটোত অন্তৰ্ভুক্ত কৰিছে আৰু প্ৰকৃত বৈৰাগ্যনো কি হয় তাৰ বিষয়ে আমি ভালদৰে আভাস পাম এই ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটোত তাৰ পাছত দিছে এটা গল্প দিছে তোমালোকক চিঠি এটো শিলভদ্ৰ দেৱৰ এটা চিঠি নামৰ গল্প দিছে এই গল্পটো খুব ভাল লগা দুজন পুৰণি বন্ধুৰ মাজৰ কিছুমান কথোপকথন ইয়াত সন্নিবিষ্ট কৰিছে তাৰ পাছত তোমালোকক দিছে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা এটো লিখিছে উৎপল দত্ত আৰু এই যেটো অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা এই পাঠটোত আমি জয়মতীৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ যেটো জয়মতী নাটক তাৰ পৰা আমি কথাছবিখনৰ পৰা আৰম্ভ কৰি যি আমাৰ যৌবনে আমনি কৰে অশোক চন্দ্ৰ বিষয়া দেৱৰ যৌবনে আমনি কৰে তাৰলৈকে যি উত্থান পতনৰ বিষয়ে চলচ্চিত্ৰৰ যি উত্থান পতন তাৰ বিষয়ে আমি এই পাঠটোত পঢ়িবলৈ পাম আৰু কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল হৈছিল সেই সময়ৰ যি উত্থান পতন তাৰ বিষয়ে আমি অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা নামৰ পাঠটোত পঢ়িবলৈ পাম ঠিক আছে তাৰ পাছত চাবা তোমালোকক দিছে অন্য এটা পাঠ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো ডক্টৰ দিনেশ চন্দ্ৰ গোস্বামী দেৱৰ এই পাঠটো বহুত ইন্টাৰেষ্টিং হয় খুব ভাল লাগিব এটো পঢ়ি তাৰ পাছত দিছে তোমালোকক ইউনিট 2ত প্ৰথম দিছে তোমালোকৰ উঠৰে উঠা বাপু বৰগীত মাধৱদেৱৰ দ্বাৰা বিৰচিত উঠৰে উঠা বাপু তাৰ পাছত মফিজউদ্দিন আহমদ হাজৰিকাৰ বিশ্ব খনিকৰ নলিনীবালা দেৱীৰ মিলন জনতাৰ আহ্বান জ্যোতিপ্ৰসাদ আগৰৱালা কাঠমিস্ত্ৰীৰ ঘৰ ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ আঘোণৰ কুঁৱলী কেশৱ মহন্ত উভতি নহাৰ কবিতা নৱকান্ত বৰুৱা আৰু কৰুণতম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এই 8টা আমি কবিতা পঢ়িবলৈ পাম আৰু লগতে আমি কবিতাখিনিৰ লগতে আমি কি পাম
এওঁলোকৰ লেখকৰ পৰিচয় বা যিখিনি আমাৰ কবি পৰিচয় এইখিনিও আমি কি কৰিব লাগিব পাঠৰ লগতে এই বস্তুখিনি আমি ভালদৰে লগতে পঢ়ি যাব লাগিব এতিয়া তোমালোকৰ ইউনিট 3 দিছে দুটা চেপ্টাৰ দিছে মই ইতিমধ্যে তোমালোকক কৈছিলো প্ৰত্যেকটোৰ পৰা আহিব তোমালোকৰ 5 নম্বৰ কৈ আৰু প্ৰথমটো দিছে মূল্যবোধ শিক্ষা এটো ডক্টৰ দুলুমণি গোস্বামীৰ দ্বাৰা ৰচিত তাৰ পাছত দিছে কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা ডক্টৰ স্বৰ্ণলতা দাসৰ এইকেইটা পাঠৰ পৰা আহিব তোমালোকৰ প্ৰত্যেকটোৰ পৰা 5 নম্বৰ টোটেল মাৰ্কস থাকিব এটো ইউনিটৰ 10 মাৰ্কস ঠিক আছে তাৰ পাছত তোমালোকৰ ইউনিট 4 আছে আমাৰ কি গ্ৰামাৰ গ্ৰামাৰটো তোমালোকৰ ভাগ ভাগ কৰি দিছে কি পঢ়িব লাগিব আমি বিভক্তি পঢ়িব লাগিব এবাৰ বিভক্তি আমি কি পঢ়িব লাগিব ক্ৰিয়া বিভক্তি নাম বিভক্তি আমি এখিনি চালেই হ'ব বিভক্তি কাক বলে আৰু তাৰ প্ৰকাৰখিনি আমি চাব লাগিব ভালদৰে তাৰ পাছত দিছে প্ৰত্যয় কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় আমি চালেই হ'ব তাৰ পাছত কিছুমান আমি কি পাম জতুৱা ঠাঁচ পাম জতুৱা ঠাঁচসমূহৰ শুদ্ধ তাৰ যি অৰ্থ বিচাৰিছে সেই অৰ্থ লিখি আমি কি কৰিব লাগিব বাক্য ৰচনা কৰিব লাগিব এনে ধৰণৰ আমি গ্ৰামাৰখিনি পাম ভালদৰে এখিনি পঢ়িব লাগিব ঠিক আছে তাৰ পাছত তোমালোকৰ ইউনিট 5ত থাকিব ৰচনা ৰচনাত থাকিব তোমালোকৰ 10 নম্বৰ কাৰণ তোমালোকে মেট্ৰিকত সকলোৱে ৰচনা লিখিছিলা কিন্তু হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত আমি কি পঢ়িছিলো ভাব সম্প্ৰসাৰণ পঢ়িছিলো অলপ ছুটিকৈ হয়নে চমু ৰচনা বুলিও কয় ভাব সম্প্ৰসাৰণক এতিয়া কিন্তু আমি আকৌ কি লিখিব লাগিব ৰচনা লিখিব লাগিব আৰু তাৰ কাৰণে কিছুমান বিষয়বস্তু ইয়াত সন্নিবিষ্ট কৰিছে সিলেবাসত ইয়াৰ পৰাই আমাৰ আহিব এইখিনি বিষয়ত আমি অলপমান চাম পিছত এতিয়া তোমালোকৰ ৰচনাৰ বাবে কিছুমান বিষয় দি দিছে প্ৰথমটো দিছে সাহিত্য সংস্কৃতি সম্পৰ্কীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় সামাজিক আৰু প্ৰাকৃতিক পৰিবেশ সম্পৰ্কীয় কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয় ক্ৰিয়া সম্পৰ্কীয় ভ্ৰমণ সম্পৰ্কীয় এতিয়া সাহিত্য সংস্কৃতি সম্পৰ্কীয় বুলি ক'লে আমি প্ৰিয় সাহিত্যিক প্ৰিয় গ্ৰন্থ এনেকুৱা ধৰণৰ আমি কিছুমান ৰচনা চাব লাগিব ঠিক আছে এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় বুলি ক'লে আমি এই যি ইন্টাৰনেটৰ যি ব্যৱহাৰ বা বিজ্ঞানৰ যি অৱদান এনেকুৱা ধৰণৰ যিখিনি আমাৰ ইয়াৰ ভিতৰত বিভাগত পৰিব এটো বিভাগত হেখিনি আমি ভালদৰে পিছত আলোচনা কৰিম ঠিক আছে এতিয়া আমি সিলেবাসটো দেখি তোমালোকে গম পালাই তোমালোকৰ থাকিব কেটা গদ্যত থাকিব আমাৰ 8টা আৰু আমাৰ পদ্য থাকিব 8টা 16টা আৰু এফালে আমাৰ দুটা তোমালোকৰ দিছে যে মূল্যবোধ শিক্ষা আৰু কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা এই দুটাৰ মাজত থাকিব তোমালোকৰ 10 নম্বৰ কৈ এটো 3 নম্বৰ গুটত দিছে আৰু 4 নম্বৰ তোমালোকৰ যিখিনি গ্ৰামাৰ হেখিনি খুব ধুনিয়াকৈ কি পঢ়িব লাগিব ইয়াত দিয়া আছে আৰু তোমালোকৰ যিখন সাহিত্য সৌৰভ আমাৰ যিখন পাঠ্যপুথি হেখনতে কি কৰিছে তোমালোকৰ সুবিধাৰ্থে আমাৰ যিখিনি গ্ৰামাৰ হেখিনিও কিন্তু আমাৰ কিতাপৰ পাছত শেষৰ ফালে হেখিনি খুব ধুনিয়াকৈ সন্নিবিষ্ট কৰিছে এতিয়া তোমালোকৰ এটাই কথা ভালদৰে পঢ়িব লাগিব ভালদৰে ক্লাছবোৰ কৰিব লাগিব কিবা ডাউট থাকিলে জনাব লাগিব আৰু প্ৰত্যেক দিনা তোমালোকে কি কৰিব লাগিব পঢ়াই যোৱা চেপ্টাৰটো ঘৰতো খুব ধুনিয়াকৈ পঢ়ি আউৰাই আৰু হেখিনি কোৱেশ্চন আনসাৰ কৰিব লাগিব আৰু কিছুমান সৰুখুৰা টিপস মই তোমালোকৰ লগত আলোচনা কৰি থাকিম আৰু তোমালোকে নিশ্চয় উপকৃত হবা বুলি মই আশা কৰিছো মুঠতে তোমালোকে কি কৰিব লাগিব এটাই কাম যেতিয়াই ক্লাস কৰিবলৈ আহিম সকলোৱে যাতে জয়েন হোৱা আৰু ক্লাছবোৰ ভালদৰে কৰি এটা কি কৰিব লাগিব মন দিব লাগিব কাৰণ তোমালোকে এবাৰ কি কৰিবা হাই সেকেন্ডাৰী ফাইনাল ইয়াৰ হয়নে নহয় কাৰণ ফাৰ্ষ্ট ইয়াৰটো তোমালোকৰ কি হ'ল যিখিনি তোমালোকে মেট্ৰিকৰ পিছত তোমালোকে ফাৰ্ষ্ট ইয়াৰ পালা এটা দেওনা পাৰ হলা এতিয়া আসল দেওনাটো কিন্তু এতিয়াহে আহিছে তোমালোকৰ তো এতিয়া তোমালোকে কি কৰিব লাগিব ভালদৰে পঢ়াত মন দিব লাগিব বাহিৰা কথা তোমালোকে এটা মন দিব দৰকাৰ নাই এই যেটো বছৰ এই বছৰটোৱে আমি নিজক যদি ভালদৰে প্ৰতিষ্ঠা কৰিবলৈ মন আছে এই বছৰটো আমি কি কৰিব লাগিব নিজৰ ওপৰত ইনভেষ্ট কৰিব লাগিব তেতিয়াহে আমি কি হ'ব পাৰিম যেটো মনৰ ৰাখা বা যেটো লাইনত তোমালোকে যাব বিচৰা যাবলৈ তোমালোকৰ বাট মুকলি হ'ব ঠিক আছে এতিয়া তোমালোকৰ এটাই কাম পঢ়িব লাগে আৰু ক্লাছবোৰ কৰিব লাগে আৰু আমাৰ লাইভ সেশনত জয়েন হ'ব লাগে আৰু খুব ধুনিয়াকৈ আমি পঢ়িম ঠিক আছে পাছৰ ক্লাसेছত আমি সকলো লগ হ'ম থ্যাংক ইউ